Welcome back to my channel after a long time. Friends সকল আজি দি ডাবলিৰ ফালৰ পৰা অৰ্থাৎ ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যনৰ ফালৰ পৰা এখন নোটিছ ওলাইছে আৰু নোটিছখন হৈছে ফিজিক্যাল ডকুমেণ্ট ভেৰিফিকেশ্যন সম্পৰ্কে সো স্ক্ৰীনত আপোনালোকে নিশ্চয়কৈ দেখা পাইছে মই আপোনালোকক পনে পনে দেখুৱাবলৈ চেষ্টা কৰিম আপোনালোকে ভিডিঅটো স্কিপ নকৰাকৈ হেকালৈকে চাই থাকিব সো ইয়াতে দেখা পাইছে গভৰ্ণমেণ্ট অফ আসাম ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন আসাম কাহিলিপাৰা আৰু ডেটখন দিয়া আছে নোটিছ কি কৈছে মই দেখাই দিছো আপোনালোকক ইন কন্টিনিউয়েশ্যন অফ দিস অফিস নোটিছ ভাইট তো আপোনালোকে এইখিনি পঢ়ি ল'ব মই জাস্ট দেখুৱাইছো যে এইটো আপোনালোকৰ ফিজিক্যাল ডকুমেণ্ট ভেৰিফিকেশ্যন সম্পৰ্কে আৰু এইখিনি কিন্তু কালচাৰ স্পৰ্ট এনসিসি ইসি এৰ বিষয়ে এইখিনি দিয়া হৈছে আমি জানো যে আগতে ইসি সকলৰ ভেৰিফিকেশ্যন হৈ গৈছিল আৰু এইখিনি নতুনকৈ হেহতিয়াভাৱে প্ৰকাশ পাইছে কিন্তু এইখিনি আসলতে আমি ফাইনালি না জানো যে কোনখিনিৰ এইখিনি ৰৈ গৈছিল না হেহতিয়াকৈ এনআইএছ খিনিক যে এলাউ কৰিলে বা হেই এনআইএছ খিনিৰ বাবে এইখিনি হ'ব পাৰে বাট ফাইনালি মই কথাখিনি মানে না জানো সো জাস্ট মই আপোনালোকক দেখুৱাই দিছো সো আপোনালোকে চাই লওক ইয়াতে কিন্তু ভেৰিফিকেশ্যনৰ ডেট মেনশন আছে ভেৰিফিকেশ্যনৰ ডেট দিয়া আছে ইয়াতে 27/05/2025 আৰু টাইম দিয়া আছে 11:30 AM to 2 PM সো স্পৰ্টছ আৰু কালচাৰৰ হয় সো নিশ্চয়কৈ দেখা পাইছে ভেনু কনফাৰেন্স হল ইন দ্য অফিস অফ ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন আসাম কাহিলিপাৰা গুৱাহাটী 19 সো ইয়াতে ক্যান্ডিডেটস সকলৰ নাম মেনশন কৰা আছে লিষ্ট অফ ক্যান্ডিডেটস সো ইয়াতে 16 ক্যান্ডিডেটছৰ নাম মেনশন কৰা আছে সো দেখা পাইছে স্ক্ৰীনত আমি দেখুৱাই আছো আপোনালোকক দুটা সাৰ্টিফিকেটৰ ভেৰিফিকেশ্যন স্পৰ্টছ আৰু কালচাৰৰ হয় সো ইয়াতে স্পৰ্টছৰ সাৰ্টিফিকেট 9 জন মান ক্যান্ডিডেটস আছে আৰু কালচাৰৰ আছে 7 জন টোটাল নাম্বাৰ অফ ক্যান্ডিডেটস 16 সো দেখা পাইছে ইয়াতে মই দেখুৱাই আছো আপোনালোকক স্ক্ৰীনত সো দেখা পাইছে সো ফ্ৰেন্ডছ সকল এইখিনিয়ে ভিডিঅটোৰ বিষয়বস্তু আছিল যদি ভাল পাইছে লাইক কৰিব পাৰিলে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিব মই পৰৱৰ্তী সময়ত আপডেট দিবলৈ চেষ্টা কৰিম আসলতে বিশেষ অসুবিধাৰ বাবে মই ভিডিঅ বহুত দিন ধৰি আপডেট দিব পৰা নাছিলো বা আপলোড দিব পৰা নাছিলো তো এইখিনিয়ে থ্যাংক ইউ